हेलो फ्रेंड्स সকলোকে স্বাগতম জানালো আপনার মৰমৰ ইউটিউব চেনেল এডুকেশ্যন ইনক্ৰিজ লৈ আজি মক টেষ্ট ৰিজনিঙৰ মক টেষ্ট 3 হ'ব মই এতিয়া মক টেষ্টে কৰাম মক টেষ্ট কোশ্চেন দিছো যে কি দিছে প্ৰশ্ন চিহ্নৰ স্থানত কোনটো সংখ্যা আহিব প্ৰশ্ন চিহ্নৰ স্থানত কি আহিব যোৱাচোন কি দি আছে ইয়াত 3 5 8 12 11 13 16 20 9 প্ৰশ্ন চিহ্ন 14 18 তেনেহলে প্ৰশ্ন চিহ্নত কোনটো সংখ্যা আহিব এইটো আমাক ফাইন্ড কৰিব লাগে চাবা কি কৰিছে চোৱা যে 3 ৰ পৰা 5 হৈছে প্লাস 2 কৰিছে 5 ৰ পৰা আকৌ কি হৈছে 8 হৈছে তেনেহলে প্লাস 3 কৰিছে 8 ৰ পৰা 8 ৰ পৰা কি হৈছে 12 হৈছে তেনেহলে প্লাস 4 কৰিছে ইয়াতো চোৱা 11 ৰ পৰা প্লাস 2 কৰিছে 13 ৰ পৰা প্লাস 3 কৰিছে 16 ৰ পৰা প্লাস 4 কৰিছে তেনেহলে 20 হ'ব সেম লজিক লগাই দিয়া তেনেহলে 9 ৰ লগত যদি মই প্লাস 2 কৰি দিও তাৰ কি হ'ব 9 ৰ লগত প্লাস 2 কৰিলে 11 হ'ব 11 ৰ লগত যদি মই প্লাস 3 কৰি দিও তেনেহলে 14 হ'ব আকৌ 14 ৰ লগত যদি মই প্লাস 4 কৰি দিও 18 হ'ব তেনেহলে 9 ৰ লগত প্লাস 2 কৰিলে কি আহিব ইয়াত 11 আহিব 11 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি কি কৰিছে প্লাস 2 প্লাস 3 প্লাস 4 ৰ ইনক্ৰিমেন্ট হৈছে এনেকৈ সব কেইটাত সেম লজিক লাগিছে তেনেহলে 9 ৰ লগত যদি মই 2 প্লাস কৰি দিও তেনেহলে কি হয় 11 হয় 11 টো শুদ্ধ আনসাৰ হ'ব এতিয়া চোৱা 2 নম্বৰ কোশ্চেনটো কি দিছে তলৰ শৃংখলাটো সম্পূৰ্ণ কৰা কি দিছে 2 নম্বৰ কোশ্চেনটো তলৰ শৃংখলাটো মানে এটা সিরিজ দিয়া আছে সিরিজটো সম্পূৰ্ণ কৰিব লাগে কি দিয়া আছে কেতিয়াবা এনেকুৱা দেখা যায় যে ফ্ৰেকশনত থাকিলে কেনেকুৱা হয় ভগ্নাংশত যদি দিয়া থাকে এইবিলাক আমি কেনেকৈ কৰিম চাবা কি কৰিছে যে ইয়াতো আগৰ নিচিনা লজিক লাগিছে 2 ৰ পৰা 4 হৈছে তেনেহলে প্লাস 2 কৰিছে 4 ৰ পৰা 7 হৈছে প্লাস 3 কৰিছে 7 ৰ পৰা 11 হৈছে তেনেহলে প্লাস 4 কৰিছে তেনেহলে 11 ৰ পৰা কি কৰিব লাগিব প্লাস 5 কৰিব লাগিব 5 কৰিলে হৈ যাব প্লাস 5 কৰিলে কিমান হ'ব 11 ৰ লগত যদি মই প্লাস 5 কৰি দিও তেনেহলে কিমান হ'ব 16 হ'ব তাৰ পাছত ইয়াত আকৌ কি হৈছে 3 ৰ পৰা 7 হৈছে প্লাস 4 কৰিছে 7 ৰ পৰা 13 হৈছে তেনেহলে প্লাস 6 কৰিছে তাৰ পিছত ইয়াত কি কৰিছে 13 ৰ লগত যদি মই প্লাস 8 কৰি দিও তেনেহলে 21 হ'ব তেনেহলে কিমান ইনক্ৰিমেন্ট হ'ব 2 6 8 তেনেহলে প্লাস 2 মই ইনক্ৰিমেন্ট হৈ গৈছে তেনেহলে ইয়াত কিমান এড কৰিব লাগিব 10 এড কৰিব লাগিব 10 এড কৰিলে কিমান হ'ব যে 21 ৰ লগত যদি মই প্লাস 10 ইনক্ৰিমেন্ট কৰি প্লাস 10 কৰি দিও তেনেহলে কি আহিব ইয়াত 31 আহিব 21 দশে 31 আহিব তেনেহলে ইয়াত লজিক কি লাগিছে যে 2 ৰ পৰা 4 হৈছে 4 ৰ পৰা আকৌ 7 হৈছে 7 ৰ পৰা 11 হৈছে তেনেহলে 11 ৰ পৰা কি হ'ব 16 হ'ব কি কৰিছে প্লাস 2 কৰিছে প্লাস 3 কৰিছে প্লাস 4 কৰিছে প্লাস 5 কৰিছে তেনেহলে 11 ৰ লগত প্লাস 5 কৰিলে 16 আহিব এতিয়া 3 ৰ পৰা 7 হৈছে প্লাস 4 কৰিছে 7 ৰ পৰা 13 হৈছে প্লাস 6 কৰিছে 13 ৰ পৰা 21 হৈছে প্লাস 8 কৰিছে 21 ৰ লগত তেনেহলে 4 আহিছে প্লাস কৰিছে তাৰ পিছত 6 কৰিছে তাৰ পিছত 8 কৰিছে তাৰ পিছত 10 কৰিছে তেনেহলে কিমান হ'ল 2 কৈ ইনক্ৰিমেন্ট হৈ গৈছে ইয়াতো তেনেহলে 8 ৰ লগত মই যদি 8 ৰ এতিয়া কি হৈছে ইয়াত যদি 4 আহিছে 6 আহিছে 8 আহিছে এতিয়া কি আহিব 10 আহিব তেনেহলে 10 যদি মই 21 ৰ লগত এড কৰি দিও তেনেহলে কিমান আহিব 21 10 31 হ'ব 31 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এতিয়া চোৱা 3 নম্বৰ কোশ্চেনটো কি দিছে স্টেটমেন্ট আৰু কনক্লুজনৰ ওপৰত দিছে দুটা স্টেটমেন্ট দিয়া আছে তাৰ ওপৰত তিনিটা নিষ্কৰ্ষ দিয়া আছে এই স্টেটমেন্টৰ ওপৰত নিৰ্ভৰ কৰি কনক্লুজন বিলাক আহিছে তাৰ ওপৰত বেছ কৰি আমাক আনসাৰখিনি দিব লাগে কি কৈছে চোৱা যে সকলো ফটো হৈছে বাতৰি কাকত আকৌ 2 নম্বৰ স্টেটমেন্টটো কি দিছে যে কিছুমান ফটো হৈছে কম্পিউটাৰ কনক্লুজনত কি দিছে চোৱা কিছুমান কম্পিউটাৰ ফটো হয় কিছুমান বাতৰি কাকত ফটো হয় কিছুমান কম্পিউটাৰ বাতৰি কাকত হয় তাৰ পিছত অপচন কি হয় আমি কনক্লুজনৰ পৰাহে উলিয়াম আমাৰ যে আনসাৰ কোনখিনি হ'ব কোনটা হ'ব কোন কেইটা হ'ব কি কৈছে চোৱা সকলো ফটো হৈছে বাতৰি কাকত
অল ফটো মই এক কাম কৰোঁ, এটা কাম কৰোঁ, কি কৰোঁ যে ফটোক মই পি বুলি ধৰোঁ আৰু বাতৰি কাকতক নিউজ পেপাৰ তেনেহ'লে এন বুলি ধৰোঁ আৰু কি দিছে কম্পিউটাৰক মই চি বুলি ডিনোট কৰিলোঁ। তেনেহ'লে কি কৈছে সকলো ফটো হৈছে বাতৰি কাকত, যিমানখিনি ফটো আছে সকলোখিনি কি হৈছে বাতৰি কাকত বুলি কৈছে। বাতৰি কাকত মিনছ নিউজ পেপাৰ। তেনেহ'লে সকলো ফটোই যদি বাতৰি কাকত হয় তেনেহ'লে বাতৰি কাকতৰ ভিতৰত ফটোখিনি আহিব, এইটোই হৈছে। তাৰপিছত কি হৈছে কিছুমান ফটো হৈছে কম্পিউটাৰ, কিছুমান ফটো কম্পিউটাৰ। তাৰমানে কি কম্পিউটাৰ আৰু ফটোৰ মাজত কিছু ৰিলেশ্যন আহিব, ইয়াত আহিল কম্পিউটাৰ। চাবা এতিয়া নিষ্কাৰ্ষ কি কৈছে চোৱা, কিছুমান কম্পিউটাৰ ফটো হয়। ইয়াত ডায়েগ্ৰামটো চাই চোৱা ক'ব পৰা যাব যে কিছুমান কম্পিউটাৰ ফটো হয়নে নহয়। আমাক কৈছে কি কিছু মানে অলপখিনি ফটো কি কৈছে অলপখিনি কম্পিউটাৰ ফটো হয়। কম্পিউটাৰ আৰু ফটোৰ মাজত ৰিলেশ্যন আছে নে নাই? আছে। যদি আছে তেনেহ'লে 1 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ বুলি কৈছে। তাৰপিছত কি কৈছে যে কিছুমান বাতৰি কাকত ফটো হয়, তেনেহ'লে বাতৰি কাকত এইখিনি বাতৰি কাকত আৰু এইখিনিতো কম্পিউটাৰ। তেনেহ'লে কম্পিউটাৰ আৰু বাতৰি কাকতৰ মাজত কি আছে ৰিলেশ্যন আছে, দেখাই গৈ আছে যে এইখিনি কি ৰিলেশ্যন হৈয়ে আছে। তেনেহ'লে এইটো শুদ্ধ বুলি কৈছে। তেনেহ'লে 3 নম্বৰ চি নম্বৰটো কি কৈছে চোৱা, কিছুমান কম্পিউটাৰ বাতৰি কাকত হয়। আকৌ কৈছে কি কিছুমান কম্পিউটাৰ আৰু বাতৰি কাকত হয়। আগৰটো কৈছে কি কিছুমান বাতৰি কাকত ফটো হয়, মই চাগে আগৰটোৱে কৈছোঁ যে কিছুমান বাতৰি কাকত ফটো হয় বুলি কৈছে। বাতৰি কাকত কি আছে নিউজ পেপাৰ আৰু ফটো, এইটোতো হয়। কিছুমান বাতৰি কাকত ফটো হয়, দেখাই গৈ আছে কিছুমান হয়, সকলো হ'লে নহ'লে হয়, কিছুতো হয়। তেনেহ'লে এইটো শুদ্ধ বুলি কৈছে। তেনেহ'লে চি নম্বৰটো কি কৈছে কিছুমান কম্পিউটাৰ বাতৰি কাকত হয়। কম্পিউটাৰ এইখিনি আৰু নিউজ পেপাৰ এইখিনি, তেনেহ'লে এইখিনি আৰু এইখিনিৰ মাজতো ৰিলেশ্যন আছে। তেনেহ'লে এইটো শুদ্ধ বুলি কৈছে। তেনেহ'লে আমাৰ অপশ্যন কোনটো হ'ব? অপশ্যন এই তিনিটা আনচাৰৰ অপশ্যন দিছে এই চাৰিটা। তেনেহ'লে কোনটো অপশ্যন হ'ব? সকলোকেইটাতো শুদ্ধ বুলি কৈছে। তেনেহ'লে কি হ'ব? অল অফ দ্য কনক্লুজন ফ'ল' হ'ব। এইটোৰ আনচাৰ 1 নম্বৰটো হ'ব শুদ্ধ, 1 নম্বৰটো শুদ্ধ হ'ব। যদি কোনোবাই বুজি নাপায় এইবিলাক কুৱেশ্যন তেনেহ'লে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই এতিয়া এইবিলাক কুৱেশ্যন এটা এটাকৈ ল'ম, মক টেষ্ট কৰামতো, প্ৰেক্টিছ কৰাম, এই প্ৰেক্টিছত ল'ম। তেনেহ'লে কেইদিনমান কৰিলে অট'মেটিক হৈ যাব। ইমান হাৰ্ড নহয়, অলপখিনি যদি হেণ্ড ডায়েগ্ৰামৰ নলেজ আছে তেনেহ'লে এইবিলাক হৈ যাব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে নিম্নলিখিত আকৃতিৰ শৃংখলা প্ৰশ্ন চিহ্নক প্ৰতিস্থাপিত কৰা আকৃতি বিচাৰ কৰা। কি কৈছে এনেকুৱা এটা সিৰিজ দিয়া আছে, তেনেহ'লে এই তিনিটা সিৰিজৰ পিছৰ সিৰিজটো 4 নম্বৰ কি পিকচাৰটো কেনেকুৱা আহিব? তিনিটা পিকচাৰ দিয়া আছে, তেনেহ'লে 4 নম্বৰ পিকচাৰটো কি আহিব চোৱা। এইবিলাক আমি কেনেকৈ কৰিম চোৱা, এইটো এই চিত্ৰটো চোৱা, এইটোতো কমন আছে, এইটোতো কমন আছে, এইটোতো কমন আছে। তেনেহ'লে এই চিত্ৰটো কপি হৈ চোৱা ইয়াত আহিছে। আকৌ এইটো কি কৈছে এই চিত্ৰটো তাৰপিছত মানে ইয়াত প্ৰথমত চোৱা যে এটা ঘৰ খালী আছে, তাৰপিছত এটা ঘৰ আহিছে, তাৰপিছত এইটোৰ পিছত আকৌ এইটোত নাই, এইটোত হোৱা নাই, তাৰপিছত এইটোত আহিছে। তেনেহ'লে এটা ঘৰকৈ এৰি দিছে, এটা ঘৰ এৰি এই পিকচাৰটো কপি হৈছে। যদি কপি হৈছে তেনেহ'লে পিছত এইটো ঘৰ খালী থাকিব, তেনেহ'লে এইটো ঘৰত আহিব। যিটো নেক্সট পিকচাৰ হ'ব এই পিকচাৰটো ইয়াততো কমন থাকিব, ইয়াত কমন থাকিব, ইয়াত কমন থাকিব, এইটো পিকচাৰ ইয়াততো কমন থাকিব, তাৰপিছত ইয়াত ব্লাংক হ'ব। আকৌ ইয়াত যদি ইয়াত আছে তেনেহ'লে এটা ঘৰ এৰি দিব লাগিব, ইয়াতো ব্লাংক থাকিব। তেনেহ'লে এইটো পিকচাৰটো ক'ত আহিব? এতিয়া এইটো কাটি থাকিব। তেনেহ'লে এনেকুৱা হ'ব। তাৰপিছত খালি এনেকুৱা দেখিলেতো নহ'ব, আৰু এই যে এইটো এনেকুৱা ঘৰৰ নিচিনা যিটো আছে সেইটোও চাব লাগিব। সেইটো কেনেকুৱা আছে চোৱা, এইটো প্ৰথমত আছে ইয়াত, তাৰপিছত এইটো ঘৰ এৰি এইটো ঘৰত আহিছে, তাৰপিছত এইটো ঘৰ এৰি এইটো ঘৰত আহিছে। তেনেহ'লে এতিয়া এইটো ঘৰ এৰি এইটোত আহিব। এই পিকচাৰটো এই ঘৰৰ নিচিনা পিকচাৰটো ক'ত আহিব? এইটো ঘৰ এৰি ইয়াতে আহিব। চোৱা এনেকুৱা পিকচাৰ ক'ত আছে? আমি যদি ইয়াত চাওঁ, ইয়াত চালে চাবাচোন কি আছে। আকৌ চাবা এইখিনিও চাব লাগিব, আকৌ প্ৰথমখিনিত কি আছে, মাজৰখিনিত একেবাৰে কালাৰ কৰি দিয়া আছে। দ্বিতীয় নম্বৰটোত কি আছে? খালী আছে।
তৃতীয় নম্বৰটো কালাৰ কৰি দিছে তেনেহ'লে চতুৰ্থ নম্বৰটো কি হ'ব ইয়াত খালী হ'ব মাজৰখন খালী হ'ব ইয়াত আকৌ এইটো পিকচাৰত দেখা মাজৰখন আকৌ ফিল আপ কৰি দিছে তেনেহ'লে এইটো পিকচাৰটো নহ'ব তাৰপিছত দ্বিতীয় নম্বৰত চোৱা দ্বিতীয় নম্বৰতটো এই আমাৰ এনেকুৱা এই ফিল আপ কৰা কিটো পিকচাৰটো ইয়াতে আহিব ইয়াত আকৌ ইয়াতে ৰৈ গৈছে তেনেহ'লে এইটো নহ'ব তিনি নম্বৰটো চোৱা তিনি নম্বৰটোত আকৌ তিনিটা হৈ গৈছে তিনিটা হ'লেতো এনেই নহ'ব তেনেহ'লে এক নম্বৰটো বাচি থাকিল এক নম্বৰটো চোৱা এইটো পিকচাৰ ইয়াতো আহিছে ঘৰটো ইয়াতো আহিছে এইটো পিকচাৰ চাবা ইয়াতো আছে তেনেহ'লে ইয়াতো আছে তেনেহ'লে কোনটো শুদ্ধ আনচাৰ হ'ব আমাৰ এই নম্বৰটো শুদ্ধ আনচাৰ এইবিলাক কোশ্চেন ভালকৈ মনোযোগ সহকাৰে কৰিব লাগে নহ'লে অলপ যদি খেলি মেলি হৈ যায় তেনেহ'লে ভুল হোৱাৰ বহুত চান্স থাকে আপোনালোকে যেতিয়া কৰিব কি কৰিব বহুত ধ্যান সহকাৰে কৰিব তেনেহ'লে শুদ্ধ আনচাৰ হ'ব তেনেহ'লে আমাৰ এনচাৰ কোনটো শুদ্ধ হ'ল এইটো এতিয়া চোৱা 5 নম্বৰ কোশ্চেনটো কি দিছে এটা সিৰিজ সম্পূৰ্ণ কৰিব দিছে যে এটা সিৰিজ দি আছে সিৰিজটো আমাক কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে কি দি আছে x m t e n a l o h s o s p o তেন্তে নেক্সট নাম্বাৰটো কি হ'ব চোৱা কি কৈছে x আমি যদি প্লেস ভ্যালু চাওঁ x ৰ কিমান x ৰ 24 m ৰ 13 t 20 e 5 n ৰ 14 a 1 l ৰ 12 o ৰ 15 h ৰ 8 s ৰ 19 p 16 o ৰ 15 এইটো হ'ল প্লেস ভ্যালু চোৱা 24 ৰ পৰা 5 হৈছে এইটো কি কৰিছে চোৱা 24 ৰ পৰা যদি মই x ৰ পৰা যদি মই e লৈ যাওঁ কি কৰিব লাগিব প্লাস 7 কৰিলে হ'ব না নাই চোৱাচোন x ৰ ভ্যালু 24 25 26 তেনেহ'লে z আহিব 26 ত z আহিব তেনেহ'লে z যদি 26 ত আহে তেনেহ'লে তাৰ লগত যদি 5 প্লাস কৰি দিওঁ তেনেহ'লে কি হ'ব e আহিব হয় নহয় তেনেহ'লে ইয়াত 2 প্লাস কৰিলো তাৰ পিছত z ৰ লগত আকৌ কি কৰিলো 5 প্লাস কৰিলো তেনেহ'লে টোটালি কিমান প্লাস কৰিলো 7 তাৰ মানে কি কৈছে x ৰ পৰা যদি মই 7 প্লাস কৰি দিওঁ তেনেহ'লে e পাম তাৰ পিছত ইয়াৰ পৰা ইয়ালৈ এতিয়া ই মান কিমান আছে 5 ৰ পৰা যদি মই কি 12 লৈ যাওঁ কি কৈছে 5 ৰ পৰা 12 লৈ গৈছো তেনেহ'লে কিমান প্লাস কৰিছো প্লাস 7 এ কৰিছো ইয়াতো আকৌ 12 ৰ পৰা যদি মই 19 লৈ যাওঁ তেনেহ'লে ইয়াতো প্লাস 7 কৰিছে আর তার তেনেহ'লে কি কৰিম s ৰ পৰা আকৌ প্লাস 7 কৰিম s ৰ পৰা যদি মই প্লাস 7 কৰি দিওঁ s ৰ লগত প্লাস 7 কৰি দিলো s কিমান আছে 19 ৰ লগত যদি মই প্লাস 7 কৰি দিওঁ তেনেহ'লে কি হ'ব z আহিব কি 26 হ'ব 19 ৰ লগত 7 প্লাস কৰিলে কিমান থাকিব কিমান হ'ব 26 হ'ব 26 ত কি আহে z আহে z অপচনত তেনেহ'লে এইটো আৰু এইটো আনসাৰটো হ'ব নহয় হলে এইটো হ'ব নহলে এইটো তাৰ পিছত চোৱা m ৰ পৰা n হৈছে m ৰ পৰা n হৈছে তেনেহ'লে প্লাস 1 হৈছে আকৌ n ৰ পৰা o হৈছে প্লাস 1 হৈছে o ৰ পৰা p হৈছে প্লাস 1 হৈছে তেনেহ'লে p ৰ পৰা যদি মই প্লাস 1 কৰি দিওঁ p 16 ৰ লগত 1 প্লাস কৰি দিলে কিমান হ'ব 17 হ'ব 17 ত কি আছে q আছে তাৰ পিছত z q আছে z q দুটাতে আছে তেনেহ'লে নেক্সটটো চাব লাগিব তেনেহ'লে আকৌ t ৰ পৰা যদি মই a লৈ যাওঁ t ৰ পৰা a লৈ যদি যাওঁ t কিমান নম্বৰত আছে 20 ৰ পৰা যদি মই a লৈ যাওঁ তেনেহ'লে a কি ভ্যালু কিমান হয় কি a প্লাস ভ্যালু কিমান 1 তেনেহ'লে t ৰ পৰা মই প্লাস 7 কৰিলে a পাম তেনেহ'লে প্লাস 7 ইয়াতো কৰিছে আকৌ a ৰ লগত যদি মই প্লাস 7 কৰি দিওঁ তেনেহ'লে 1 ৰ লগত 7 কৰিলে 8 হ'ব 8 ত h আছে এইটো তো প্লাস 7 কৰিছে ইয়াৰ পৰা মই যদি আকৌ ইয়ালৈ যাওঁ তেনেহ'লে প্লাস 7 কৰিছে তেনেহ'লে o ৰ লগত যদি মই প্লাস 7 কৰি দিওঁ o ৰ প্লেস ভ্যালু 15 ৰ লগত যদি মই প্লাস 7 কৰি দিওঁ তেনেহ'লে কি হ'ব 22 ত কি আহে v তেনেহ'লে আনসাৰ কোনটো হ'ব ZQV অপশন নম্বৰ এটো শুদ্ধ আনসাৰ হ'ব ZQV আপোনালোকে প্লেস ভ্যালু বিলাক ভালকৈ কি কৰিব মনত ৰাখিব তেনেহ'লে ভাল হ'ব চোৱা এতিয়া 6 নম্বৰ কোশ্চেনটো চোৱা 6 নম্বৰ কোশ্চেনটো কি দিছে যে ডাইচ কি কৈছে যে 5 ৰ বিপৰীত কি হ'ব ডাইচৰ কোশ্চেন হয় এটো 5 ৰ বিপৰীত ওলাব দিছে চাৰিটা কি ডায়াগ্ৰাম দিয়া আছে এই চাৰিটাৰ ওপৰত ভিত্তি কৰি আমাক কি কৰিব লাগিব যে 5 ৰ বিপৰীত কি হ'ব চোৱা মই যদি আমাক
কম্পেয়াৰটো দিছে কি 4টা ডাইচ, কিন্তু যিকোনো দুটাৰ ৰূপে আমাক কম্পেয়াৰ কৰিব লাগিব, যে যিকোনো দুটা সংখ্যাৰ দুটা ডাইচৰ ওপৰত আমাৰ কি কৰিব লাগিব, কম্পেয়াৰ কৰিব লাগিব। যদি মই প্ৰথমটো আৰু লাষ্টটো কৰি দিওঁ কম্পেয়াৰ, যিকোনো দুটাত কৰিলে হৈ যাব। যে এইটো কৰিলে আমাৰ কি হবে, সুবিধা হ'ব যে দুটা কি কৰিছে যে এটা ডাইচত মই নিয়মখিনি ডাইচ কৰাই নাই, ডাইচৰ 3টা নিয়ম আছে। যদি যিকোনো দুটা ডাইচত দুটা বিপৰীত সাইড যদি সমান হয়, ইয়াত চোৱা মই যদি এইটোৰ লগত এইটো যদি মই কম্পেয়াৰ কৰোঁ, এইটো ডি নম্বৰ, এ নম্বৰৰ লগত যদি মই ডি নম্বৰৰ কম্পেয়াৰ কৰি দিওঁ, কম্পেয়াৰ কৰিলে কি হ'ব চোৱা, ইয়াতো 1 আছে, ইয়াতো 2 আছে, ইয়াতো 1 আছে, ইয়াতো 2 আছে। যদি দুটা ডাইচক মই কম্পেয়াৰ কৰোঁ, তেনেহ'লে যদি দুটা সাইডে সমান থাকে আৰু 3 নম্বৰ সাইডটো অটোমেটিক যিটো বাকি থাকে সেইটো বিপৰীত হৈ যায়, তেনেহ'লে কি হ'ব, 1 এই দুটাটো সেমে আছে, 2 আৰু 1 এই দুটা যদি সেম আছে, ইয়াতো সেম আছে, তেনেহ'লে 5ৰ বিপৰীত কি হ'ব, অটোমেটিক 6 হ'ব। যদি এনেকৈ বুজি নাপায়, তেনেহ'লে আপোনালোকে কি কৰিব, যিকোনো দুটা ডাইচ লওক, মই যদি এইটোৰ লগত এইটো কৰোঁ, এইটোৰ লগত যদি এইটো কৰোঁ, চোৱা কি দিয়া আছে, ইয়াত কি দিয়া আছে, 5 আছে, 5 এইটো ডাইচত আপোনালোকে কি কৰিব, ঘড়ীৰ কাটাৰ দিশত ঘূৰিব, কি দিয়া আছে 5, তাৰপিছত কি দিয়া আছে 1, তাৰপিছত কি দিয়া আছে 2। মই যদি এইটোৰ লগত কম্পেয়াৰ কৰোঁ, তেনেহ'লে প্ৰথমত কি আহিব, 6 আহিব, তাৰপিছত কি আহিব, 4 আহিব, তাৰপিছত কি আহিব, 3 আহিব, তেনেহ'লে 5ৰ বিপৰীত কি হৈছে, 6 হৈছে, ইয়াতো 6 আহিছে। মই যদি এতিয়া এইটোৰ লগত কম্পেয়াৰ কৰোঁ, এইটোৰ লগতো চোৱা, যে এইটোৰ লগত চোৱা কি কৰিছে, যে এতিয়া চোৱা এইটোকো যদি মই ক্লকৱাইজে ঘূৰাই দিওঁ, কি হ'ব চোৱা, এইটো মই যদি এতিয়া এ আৰু বি কম্পেয়াৰ কৰোঁ, এ আৰু বি কম্পেয়াৰ কৰিলে মই এইটোকো কি কৰোঁ, ক্লকৱাইজে ঘূৰাই দিওঁ, কি দিয়া আছে 5, 1, 2 আছে, ইয়াত আকৌ কি আছে 5 আছে, 4 আছে, 3 আছে। এতিয়া চোৱা 5ৰ বিপৰীত আমাক ওলাব দিছে, কোনো কেতিয়াবা শুনি যা যে যিটো সংখ্যা আছে সেইটোই কেতিয়াবা বিপৰীত হয়, কেতিয়াও নহয় 5ৰ বিপৰীত 5 হ'ব যাতে, আপোনাৰ মই আছোঁ, মোৰ বিপৰীত কেতিয়াবা মই হ'ব পাৰিম নেকি, এনেকুৱা কিবা কথা আছে নেকি? তেনেহ'লে 5ৰ বিপৰীত কি হ'ব, আমাৰ 5ৰ বিপৰীত ইয়াত ক্লকৱাইজ ঘূৰি দিলে কি হয়, 5 হৈ আছে, 5 নহ'ব, কিয় নহ'ব, যে 5ৰ মানে কি হৈ আছে, যে 5 ওপৰত আছে, 5ৰ তলত যিটো সংখ্যা আছে এইটো কি আছে, 6 আছে, 6 ইয়াত 6 আছে। তাৰমানে এইটো আমি কেনেকৈ গম পাম, চাবা এটা ডাইচত কেইটা নাম্বাৰ লেখা থাকে, 1ৰ পৰা 6 লৈকে লেখা থাকে, 1ৰ পৰা 6 লৈকে লেখা থাকে, তেনেহ'লে চোৱা যে 1 আহিছে, 2 আহিছে, 3 আহিছে, 4 আহিছে, 5 আহিছে, তেনেহ'লে কোনটো সংখ্যা অহা নাই, এইটো 3 নম্বৰ নিয়ম হয় ডাইচৰ, 6 নম্বৰটো অহা নাই, তেনেহ'লে 5ৰ বিপৰীতটো 5 হ'ব নোৱাৰে, তেনেহ'লে কি হ'ব, 6 হ'ব, ইয়াতো 6 আহিছে। আপোনালোকে কি কৰিব, যদি এনেকৈ কম্পেয়াৰ কৰিব নোৱাৰে, তেনেহ'লে প্ৰথমটো বা যিকোনো এটা ডাইচ ল'ব, লৈ কি কৰিব, ঘড়ীৰ কাটাৰ দিশত নাম্বাৰ কেইটা লিখি ল'ব, তাৰপিছত এইটোৰ লগত যদি কম্পেয়াৰ কৰে, এইটোকো ঘড়ী ইয়াত যদি আকৌ কি কৰিব, এইটো যদি প্ৰথমে ধৰিছা, এইটোকো আকৌ প্ৰথমতে ধৰিব লাগিব, নহ'লে নবনিব নহয়। আকৌ যদি এইটো প্ৰথমত ধৰিলা, এইটো ডায়াগ্ৰামত আছে, এইটো প্ৰথম ধৰিলা, তেতিয়া কিন্তু নহ'ব। তেনেহ'লে এইটোত কি আহিব, 5ৰ বিপৰীত কি হ'ব, 6 হ'ব। যদি কোনোবাই বুজি নাপায়, ক'ব মই ডাইচৰ বেছিক ক্লাছ লৈ আহিম, বেছিক ক্লাছ কৰিলে হৈ যাব। 3টা নিয়ম আছে, ডাইচৰ 3টা নিয়ম কৰিলে সব কেইটা কুৱেশ্যন হৈ যায়। এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যনটো কি দিছে, 7 নম্বৰ কুৱেশ্যনটো চোৱা কি দিছে, যে এইটো মেথামেটিকেল অপাৰেটৰ এটা টপিকছ বুলি আছে, এইটোৰ পৰা আহিছে কুৱেশ্যনটো। কি কৈছে, যে যদি এক বিয়োগৰে বি গুণাৰে চি এক যোগেৰে, কি কৈছে, এক যোগেৰে বি গুণাৰে চি বিয়োগৰে আৰু ডি ভাগেৰে দৰ্শোৱা হয়। কি কৈছে, একচুৱেলি ক'ব বিচাৰি আছে, এক যদি যোগ বুজায়, বি পূৰণ বুজায়, চি বিয়োগ বুজায় আৰু ডি ভাগ বুজায়, তেন্তে তলত দিয়া চিৰিজটোৰ মান ওলোৱা। কি কৈছে, তেনেহ'লে এ মানে কি কৈছে, ইয়াত আগতে আপোনালোকে কি কৰিব, লিখি থ'ব। কি কৈছে, যে এ মানে কি, এ মানে প্লাছ, বি মানে এ মানে প্লাছ না, এ মানে প্লাছ, বি মানে গুণা, বি মানে মাল্টিপ্লাই, চি মানে বিয়োগ, ডি মানে ডিভাইড। এই কটা বস্তু লিখি থ'ব চাইডত, এনেকৈ চাইডত লিখি থ'ব, লিখি থ'লে বহুত ভাল হ'ব, সুবিধা হ'ব। কি কৈছে, 35 বি মানে কি, মাল্টিপ্লাই 2, এ মানে কি, এ মানে প্লাছ 5,
বি বি আকৌ কি মাল্টিপ্লাই বি মাল্টিপ্লাই এতিয়া চোৱা আমাক ইয়াত আকৌ বদমাইশ ফলো কৰিব লাগিব বদমাইশ কিয়নো ব্ৰেকেট আছে ব্ৰেকেটৰ কাম আমাক আগতে কৰিব লাগে তেনেহ'লে কি কৰোঁ 40 চি চি মানে কি চি মানে ডিভাইড কি মাইনাছ 37 এ মানে কি এ মানে প্লাছ 8 আকৌ বি মানে মাল্টিপ্লাই ডি মানে ডিভাইড 16 চি মানে -14 এতিয়া চোৱা মই কি কৰোঁ যে বন্ধনীৰ কামটো আমাক আগতে কৰিব লাগে একেবাৰে কৰি কি হ'ব চোৱা 35 লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 70 হ'ব প্লাছ 5 ইনটু আছে ইনটু কৰি এতিয়া চোৱা 40 পৰা যদি 37 যায় তেনেহ'লে কিমান থাকিব 3 প্লাছ আছে প্লাছ 4 8 গুণ 32 আকৌ ডিভাইড আছে ডিভাইডটো তলত আহিব আকৌ -14 আছে 14 এইটো 80 ৰে কাটিলে কিমান হ'ব 2 বাৰ যাব এতিয়া চোৱা ইয়াত কিমান হ'ল 70 3 5 গুণ 15 হ'ব বদমাইশ ফলো কৰি আছো বদমাইশ যদি ফলো নহয় ফলো নকৰিলে কিন্তু কেতিয়াও শুদ্ধ নহ'ব ইয়াত কিমান আছে 2 আছে প্লাছ 2 আছে আৰু -14 আছে এইখিনি কৰিলে হৈ যাব চোৱা এতিয়া চোৱা কি আছে যে 70 ৰ লগত যদি মই 15 এড কৰি দিওঁ 85 হ'ব 85 ৰ লগত 2 যদি মই এড কৰি দিওঁ কিমান হ'ব 87 হ'ব 87 হ'ব তাৰ পৰা যদি মই 14 টো আকৌ মাইনাস কৰিব লাগিব -14 কৰি দিয়া তেনেহ'লে 3 হ'ব 7 ৰ পৰা 4 গ'লে 3 হ'ব 3 হ'ব আকৌ 8 ৰ পৰা 1 গ'লে 7 হ'ব তেনেহ'লে 73 একেবাৰে শুদ্ধ আনসাৰ 73 টো শুদ্ধ আনসাৰ এনে কোশ্চেন দেখাত টাইম টেকিং হয় অলপ ডাঙৰ হয় কিন্তু এইবিলাকতো ইজি না বদমাইশ যদি ফলো কৰিব পাৰা তেনেহ'লে একেবাৰে ইজি ফ্ৰী নাম্বাৰ এইবিলাক তেনেহ'লে 73 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব কি কৰিব যি কেইটা কথা কৈ দিছে তেনেকৈ আপোনালোকে কি কৰিব মানবিলাক বহাই লৈ বদমাইশ ফলো কৰিলে হৈ যাব শুদ্ধ আনসাৰ তেনেহ'লে 73 টো শুদ্ধ আনসাৰ এতিয়া চোৱা 8 নম্বৰ কোশ্চেনটো কি দিছে সঠিক ভেন চিত্ৰটো হ'ব সঠিক ভেন চিত্ৰ কি কৈছে মানুহ দিয়া আছে ইয়াত দিয়া আছে মানুহ শিক্ষক আৰু স্নাতক গ্ৰেজুৱেট বুলি কয় স্নাতক কি কৈছে মানুহ শিক্ষক আৰু স্নাতকৰ মাজত আমাক ভেন চিত্ৰ অংকন কৰিব লাগে কি কৈছে যে শিক্ষকে হওক বা স্নাতকে হওক মানুহৰ ভিতৰততো আহিব তেনেহ'লে শিক্ষকে হওক বা কি গ্ৰেজুৱেটে হওক তেনেহ'লে মানুহৰ ভিতৰত কি আহিব শিক্ষক আহিব হয়নে নহয় টিচাৰ আহিব আকৌ গ্ৰেজুৱেট এইটো মেন হ'ল মেনৰ ভিতৰত কি আহিব টিচাৰো আহিব আৰু কিছু টিচাৰ গ্ৰেজুৱেট হয় আৰু কিছু টিচাৰ আকৌ নন গ্ৰেজুৱেট হয় যে গ্ৰেজুৱেট কিছু মানে আকৌ হায়াৰ ছেকেণ্ডেৰী পাছৰ টিচাৰ থাকে আজিকালিতো টেটৰ মাষ্টাৰবিলাক দেখা যায় তেনেহ'লে এনেকুৱা ডায়েগ্ৰামটো কেনেকুৱা হ'ব এনেকুৱা ডায়েগ্ৰাম কোনটো আছে ডি নম্বৰ অপশ্যনটো শুদ্ধ আনসাৰ আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ যদি কোনোবা কাৰোবাৰ বুজাত কোনো ধৰণৰ অসুবিধা থাকে আপোনালোকে কি কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ